নমস্কাৰ মোৰ ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ৰ বিজ্ঞান বিষয়ৰ চেপ্টাৰ 2 আৰু চেপ্টাৰৰ নাম এচিড, ক্ষাৰক আৰু লৱণ এই পাঠটোৰ 20টা মোষ্ট ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকলে মোৰ চেনেল চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। মোৰ চেনেলত তোমালোকে ক্লাছ 10ৰ গণিত আৰু বিজ্ঞানৰ গোটেই কিতাপখনৰে এক্সপ্লেনেশ্যন, কুৱেশ্যন এনচাৰ আৰু MCQ ইয়াতে পাই যাবা। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হ'ল তীব্ৰ এচিড আৰু এবিধ মৃদু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা লৱণৰ প্ৰকৃতি। যে ইয়াতে কি কৈছে যে এচিডটো হ'ল তীব্ৰ বা গাঢ় আৰু যিটো ক্ষাৰকৰ মাজত বিক্ৰিয়া হৈছে ক্ষাৰকটো হ'ল লঘু বা মৃদু। গতিকে ইয়াৰ ফলত উৎপন্ন হোৱা লৱণৰ প্ৰকৃতি কেনেকুৱা হ'ব, তোমালোকে এটা কথা মনত ৰাখিবা, যেতিয়া মানে কি এচিডটো তীব্ৰ মানে এচিডৰ পাৱাৰ বেছি আছে, যাৰ পাৱাৰ বেছি থাকে সেই প্ৰকৃতিৰ লৱণ উৎপন্ন হয়। গতিকে ইয়াতে দিছে এচিড তীব্ৰ আৰু ক্ষাৰক হ'ল মৃদু। গতিকে ইয়াৰ ফলত উৎপন্ন হোৱা লৱণৰ প্ৰকৃতি হ'ব আম্লিক, অৰ্থাৎ অপশ্যন B টো হ'ব ৰাইট এনচাৰ, আম্লিক প্ৰকৃতিৰ। আকৌ যদি ক্ষাৰকটো তীব্ৰ হয় আৰু এচিডটো যেতিয়া লঘু হ'ব বা মৃদু হ'ব, তেতিয়া কি হ'ব, ক্ষাৰকীয় প্ৰকৃতিৰ লৱণ উৎপন্ন হ'ব। ইয়াতে তীব্ৰ এচিড কাৰণে কি হৈছে, আম্লিক প্ৰকৃতিৰ লৱণ উৎপন্ন। অপশ্যন B হ'ল ইয়াৰে ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 2, সোডিয়াম হাইড্ৰজেন কাৰ্বনেটক উত্তপ্ত কৰিলে পোৱা যায়। সোডিয়াম হাইড্ৰজেন কাৰ্বনেটটো কিহৰ সংকেত, যে বেকিং চ'ডাৰ ৰাসায়নিক সংকেত সোডিয়াম হাইড্ৰজেন কাৰ্বনেট। অৰ্থাৎ বেকিং চ'ডাক যেতিয়া আমি উত্তপ্ত কৰিম তেতিয়া আমি কি পাম, সোডিয়াম কাৰ্বনেট পাম, কাৰ্বন ডাই অক্সাইড পাম আৰু পানী পাম। এটা অপশ্যনত দিয়া আছে সোডিয়াম কাৰ্বনেট, কাৰ্বন ডাই অক্সাইড, এচিডৰ সোডিয়াম লৱণ আৰু দিয়া আছে পানী। আৰু ইয়াৰ শুদ্ধ বিকল্পটো তলত দিয়া আছে। ইয়াতে চোৱা 1, 2 আৰু 4 য'ত আছে সেইটো হ'ব ৰাইট এনচাৰ। অপশ্যন চি দিয়া আছে নাই, অপশ্যন চি নাই, অপশ্যন ডি দিয়া আছে 1, 2, 4, 1, 2, 4। গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 1, 2 আৰু 4। 3 নম্বৰ, সোডিয়াম ক্লৰাইড তলৰ কোনটো প্ৰকৃতিৰ লৱণ? যিটো সোডিয়াম ক্লৰাইড লৱণ এইটো তলৰ কোনটো প্ৰকৃতিৰ হ'ব? ইয়াতে অপশ্যন দিয়া আছে এ প্ৰসম, বি ক্ষাৰকীয়, চি আম্লিক আৰু ডি আছে ইয়াৰে এটাও নহয়। তোমালোকে সদায় এইটো কথা মনত ৰাখিবা যে সোডিয়াম ক্লৰাইড হ'ল এটা প্ৰসম লৱণ। কি প্ৰকৃতি দিছে? অপশ্যন এ হ'ব ৰাইট এনচাৰ, প্ৰসম। 4 নম্বৰ আছে এচিড আৰু ধাতুৰ মাজত বিক্ৰিয়াত উৎপন্ন হোৱা গেছটো। এচিড আৰু ধাতুৰ মাজত যেতিয়া বিক্ৰিয়া হ'ব তেতিয়া আমি কি গেছ পাওঁ? তোমালোকে এইটো একদম সহজ প্ৰশ্ন, তোমালোকে জানায়ে যে এচিড আৰু ধাতুৰ মাজত বিক্ৰিয়া হ'লে হাইড্ৰজেন গেছ উৎপন্ন হয়। ইয়াত অপশ্যন খিনি দিয়া আছে, তোমালোকে চাই ল'বা। অপশ্যন বিত দিয়া আছে হাইড্ৰজেন গেছ আৰু অপশ্যন ডি টো হ'ব ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 5, তলৰ কোনবিধ যৌগক পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়? পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ আমি কোনবিধ পদাৰ্থ ব্যৱহাৰ কৰোঁ? ইয়াতে দিয়া আছে অপশ্যন কাপোৰ ধোৱা ছ'ডা, বেকিং ছ'ডা, সোডিয়াম হাইড্ৰক্সাইড আৰু ব্লিচিং পাউডাৰ। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, কাপোৰ ধোৱা ছ'ডা। যিটো তোমালোকেও ব্যৱহাৰ কৰা, এইটো আমি পানীৰ কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰোঁ। অপশ্যন এ ৰাইট এনচাৰ। 6 নম্বৰ প্ৰশ্ন, এবিধ তীব্ৰ ক্ষাৰক আৰু এবিধ মৃদু এচিডৰ মাজত বিক্ৰিয়াত লৱণবোৰৰ প্ৰকৃতি হ'ব। বিক্ৰিয়াজাত লৱণবোৰৰ প্ৰকৃতি হ'ব। এতিয়া দিয়া আছে যে ক্ষাৰকটো কেনেকুৱা, যে তীব্ৰ আৰু মৃদু হ'ল এচিড। যিহেতু ক্ষাৰকটো তীব্ৰ বা ক্ষাৰকটোৰ পাৱাৰ বেছি আছে ইয়াতে, গতিকে লৱণৰ প্ৰকৃতি কেনেকুৱা হ'ব? ক্ষাৰকীয় হ'ব। অৰ্থাৎ অপশ্যন এ হ'ব ৰাইট এনচাৰ, ক্ষাৰকীয়। 7 নম্বৰ প্ৰশ্ন, এচিডে ধাতৱ কাৰ্বনেট বা ধাতৱ হাইড্ৰজেনক কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা গেছটো। এচিডে ধাতৱ কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন হয়? কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। এইটো তোমালোকে বিক্ৰিয়াটো পাইছা আৰু ইটোলেশ্যনৰ MCQ খিনি ইমান টান নহয়, ইজিয়ে পাবা। গতিকে ইয়াৰ এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, কাৰ্বন ডাই অক্সাইড। তলৰ কোনবিধ যৌগ উত্তপ্ত কৰি সোডিয়াম কাৰ্বনেট পাব পাৰি? কোনবিধ যৌগ উত্তপ্ত কৰিলে আমি সোডিয়াম কাৰ্বনেট
পাব পাৰিম। ইয়াতে চাবা, ইয়াতে দিয়া আছে হিথিলিট'চুন, বেকিং ছ'ডা, জিপছাম, প্লাষ্টাৰ অফ পেৰিছ। বেকিং ছ'ডাৰ ৰাসায়নিক নাম কি? ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। ইয়াতে কি পাব লাগে আমি? ছ'ডিয়াম কাৰ্বনেট পাব পাৰি। তেতিয়াহ'লে বুজিয়ে পাইছা যে যিয়ে জানে যে বেকিং ছ'ডাৰ ৰাসায়নিক নাম কি, তেওঁ ইজিলি লগে লগে মনত পৰি যাব যে ছ'ডিয়াম কাৰ্বনেট আমি ক'ৰ পৰা পাম, যে বেকিং ছ'ডাক যদি আমি উত্তপ্ত কৰোঁ তেতিয়া আমি কি পাম? ছ'ডিয়াম কাৰ্বনেট পাম। গতিকে অপশ্যন বি টো হ'ব ইয়াৰ ৰাইট এনচাৰ, বেকিং ছ'ডা। তলৰ কোনটো এটা সাংশ্লেষিক সূচক? ইয়াতে চাবা, সূচক মানে কি? সূচক আমি প্ৰাকৃতিকভাৱেও পাওঁ বা সংশ্লেষণৰ দ্বাৰা বা সাংশ্লেষিকভাৱেও আমি পাব পাৰোঁ কাৰখানাত। ইয়াতে দিয়া আছে লিটমাছ। লিটমাছটো তোমালোকে জানা, লিটমাছ পেপাৰ যিটো, সেইটো হ'ল প্ৰাকৃতিক সূচক। জবা ফুলৰ পাহিও প্ৰাকৃতিক সূচক, হালধিও প্ৰাকৃতিক সূচক। আৰু এইখিনিৰ লগত কিজানি তোমালোকে আগৰ ক্লাছতো যিহেতু এইটো চেপ্টাৰ পাই আহিছা, তাতে তোমালোকে প্ৰেক্টিকেলি কৰিও চাইছা যে এই তিনিওটা কি প্ৰাকৃতিক সূচক। আমাক কি লাগে? সাংশ্লেষিক সূচক কোনটো? ইয়াৰ সাংশ্লেষিক সূচক হ'ব ফিন'লফথেলিন। এইটো আমি প্ৰাকৃতিকভাৱে নাপাওঁ, এইটো সংশ্লেষণৰ দ্বাৰা তৈয়াৰ কৰা হয়, অৰ্থাৎ কাৰখানাত বনোৱা হয়। গতিকে অপশ্যন ডি টো হ'ব ইয়াৰে ৰাইট এনচাৰ। 10 নম্বৰ প্ৰশ্ন, প্ৰশমন বিক্ৰিয়া। প্ৰশমন বিক্ৰিয়া কাক বোলে সেইটো প্ৰথমে তোমালোকে জানিব লাগিব যে অম্ল আৰু ক্ষাৰকৰ বিক্ৰিয়াক আমি কি বুলি কওঁ? প্ৰশমন বিক্ৰিয়া বুলি কওঁ। যে প্ৰশমন বিক্ৰিয়াত কি উৎপন্ন হয়? ইয়াতে দিয়া আছে এচিডে ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰে, লৱণ আৰু পানী উৎপন্ন হয়, এচিড আৰু ক্ষাৰকৰ উভয়ৰে প্ৰভাৱ নোহোৱা কৰে, আৰু দিয়া আছে লৱণ আৰু হাইড্ৰজেন উৎপন্ন হয়। ইয়াতে অপশ্যনত আকৌ দিয়া আছে এ বি চি ডিৰ শুদ্ধ উক্তিবোৰ হ'ল 1 আৰু 2, 2 আৰু 3, কেৱল 2, আৰু 4 নম্বৰ অপশ্যনত দিয়া আছে 1 আৰু 4। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 2 আৰু 3। 2ত কি আছে? যে প্ৰশমন বিক্ৰিয়াত কি উৎপন্ন হয়? লৱণ আৰু পানী উৎপন্ন হয়। আৰু কি কৰে? এচিড আৰু ক্ষাৰকে উভয়ৰ মাজত প্ৰভাৱ নোহোৱা কৰে। তাৰমানে প্ৰশমন বিক্ৰিয়া হ'ল অম্ল আৰু ক্ষাৰকৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে। আৰু প্ৰশমন বিক্ৰিয়াত তোমালোকে পাইছা যে লৱণ আৰু পানী উৎপন্ন হয়, মানে দুয়োটাৰ বিক্ৰিয়া হৈ অম্লৰ আম্লিক গুণ নোহোৱা কৰে আৰু ক্ষাৰকৰ ক্ষাৰকীয় গুণ দুইজনৰ মাজত প্ৰভাৱ পেলাই নোহোৱা কৰে। গতিকে অপশ্যন বি আৰু চি দিয়া আছে লৱণ আৰু পানী উৎপন্ন হয়, এচিড আৰু ক্ষাৰকে উভয়ৰ ওপৰত প্ৰভাৱ নোহোৱা কৰে। গতিকে এই দুটা হ'ব শুদ্ধ উত্তৰ। আৰু এই দুটা ক'ত দিয়া আছে? অপশ্যন বি দিয়া আছে যে 2 আৰু 3 শুদ্ধ উত্তৰ। এইটো হ'ব কাৰেক্ট এনচাৰ। বৰাক্স উৎপন্ন কৰিবলৈ ব্যৱহাৰ হোৱা ছ'ডিয়াম যৌগবিধ হ'ল। বৰাক্স উৎপন্ন কৰিবলৈ ব্যৱহাৰ হোৱা ছ'ডিয়াম যৌগটো হ'ল, অপশ্যন দিয়া আছে ছ'ডিয়াম হাইড্ৰক্সাইড, কাপোৰ ধোৱা ছ'ডা, বেকিং ছ'ডা, আৰু দিয়া আছে ছ'ডিয়াম ক্লৰাইড। গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কাপোৰ ধোৱা ছ'ডা, যিটো আমি বৰাক্স উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰোঁ। কুৱেশ্যন নম্বৰ 12, অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ হোৱা ছ'ডিয়াম যৌগ। অগ্নি নিৰ্বাপক যন্ত্ৰত যেতিয়া জুই লাগে আমি কি কৰোঁ? কিছু যন্ত্ৰ ব্যৱহাৰ কৰোঁ অগ্নি নিৰ্বাপনৰ কাৰণে বা জুই নুমুৱাৰ কাৰণে, আৰু তাত এক প্ৰকাৰ ছ'ডিয়াম যৌগ ব্যৱহাৰ কৰা হয়। সেইটো কি? ইয়াতে অপশ্যন দিয়া আছে বেকিং ছ'ডা, ছ'ডিয়াম হাইড্ৰক্সাইড, কাপোৰ ধোৱা ছ'ডা, আৰু দিয়া আছে পটাছিয়াম হাইড্ৰক্সাইড। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বেকিং ছ'ডা। অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় বেকিং ছ'ডা। অপশ্যন এ ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 13, যে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে, দ্ৰৱটোৰ pH হ'ল। ৰঙা লিটমাছ কিহে নীলা কৰে? সেইটো তোমালোকে পাইছা যে লিটমাছ পেপাৰত আমি পৰীক্ষা কৰি চাইছিলো যে ৰঙা লিটমাছ নীলা কৰিছে। সেইটো হ'ল কি দ্ৰৱ, আৰু সেই দ্ৰৱটোৰ pH কি হ'ব? তোমালোকে লেচনত খুব ধুনীয়াকে দিয়াও আছে, নিশ্চয় তোমালোকে পাইছা। আৰু এইটো প্ৰশ্নত আনচাৰ দিয়া আছে 1, 4, 5 আৰু 10। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 10। এইটো হ'ব শুদ্ধ উত্তৰ। 14 নম্বৰত আছে খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়, কিয়নো? চাবা যে খাদ্যবস্তু ভৰাই ৰখা পাত্ৰ, য'ত আমি খাদ্যবস্তু মানে সংৰক্ষণ কৰি ৰাখো, তাত ভিতৰত কি দিয়া হয়? টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ দিয়া নহয়। কিয়নো? জিংকটো অধিক সক্ৰিয়। জিংকটো অতি সোনকালে কি কৰিব? খাদ্যবস্তুৰ লগত বিক্ৰিয়া কৰিব। আৰু টিনটো অধিক সক্ৰিয় নহয়, টিনে সোনকালে কি নকৰে? খাদ্যৰ লগত কোনো বিক্ৰিয়া নকৰে। সেইকাৰণে টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ প্ৰলেপ দিয়া নহয়। ইয়াতে দিয়া আছে অপশ্যন টিনতকৈ জিংক দামী, এইটো নহয়। জিংক গলনাংক টিনতকৈ বেছি, এইটো নহয়। জিংক টিনতকৈ অধিক সক্ৰিয়, অপশ্যন চি টোৱে ৰাইট এনচাৰ হ'ব, যে জিংক টিনতকৈ অধিক সক্ৰিয় হোৱা বাবে জিংকটো ব্যৱহাৰ কৰা নহয়, টিন ব্যৱহাৰ কৰা হয় খাদ্যবস্তুৰ সংৰক্ষণৰ বাবে, সেইটো পাত্ৰত ব্যৱহাৰ কৰা হয়। গতিকে অপশ্যন চি টো হ'ব ৰাইট এনচাৰ।
15 নম্বৰ কুৱেশ্যন, তলৰ কোনটো আমলিক ধৰ্মৰ? আমলিক ধৰ্মৰ বুলি কোৱাৰ লগে লগে তোমালোকে জানা যে অম্লৰ সোৱাদ কেনেকুৱা? অম্লৰ সোৱাদ হ'ল টেঙা। তাৰমানে আমলিক প্ৰকৃতিৰ ক'লে সেইটো টেঙা থাকিবই লাগিব। ইয়াতে আছে নেমুৰ ৰস, মানুহৰ তেজ, চূণ পানী আৰু আছে অম্লনাশক। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ তোমালোকে চোৱা যে কোনটোত আমি টেঙা পাম, যে নেমুৰ ৰসটো টেঙা বা আমলিক প্ৰকৃতিৰ। গতিকে আমলিক ধৰ্মৰ বুলি কোৱাৰ লগে লগে সোনকালে বুজি পাবা যে অপশ্যন এ হ'ব ৰাইট এনচাৰ, নেমুৰ ৰস। 16 নম্বৰ, ছডিয়াম কাৰ্বনেট হৈছে ক্ষাৰকীয় লৱণ কাৰণ ইয়াত থকা অম্ল আৰু ক্ষাৰকটো হৈছে। চাবা, ছডিয়াম কাৰ্বনেট হৈছে ক্ষাৰকীয় লৱণ কাৰণ ইয়াত থকা অম্লটো নিশ্চয় কি হ'ব? মৃদু হ'ব আৰু ক্ষাৰকটো কি হ'ব? তীব্ৰ হ'ব। সেইকাৰণে এইটো ক্ষাৰকীয় লৱণ। ইয়াতে দিয়া আছে তীব্ৰ অম্ল আৰু তীব্ৰ ক্ষাৰ, এইটো নহয়। তীব্ৰ অম্ল আৰু দুৰ্বল ক্ষাৰ, এইটোও নহয়। দুৰ্বল অম্ল আৰু তীব্ৰ ক্ষাৰক, এইটো নিশ্চয় হ'ব যে অম্লটো কি হৈ আছে? দুৰ্বল হৈ আছে আৰু ক্ষাৰকটো তীব্ৰ। সেইকাৰণে কি হৈছে? ক্ষাৰকীয় প্ৰকৃতিৰ লৱণ হৈছে। গতিকে অপশ্যন চি টো হ'ব ইয়াৰে ৰাইট এনচাৰ। 17 নম্বৰ কুৱেশ্যন, এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ ঘোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে আৰু দ্ৰৱটোত থাকে। দ্ৰৱটোত কি আছে? গেছটোৱে চূণপানী ঘোলা কৰিছে মানে সেইটো কি গেছ? সেইটো হ'ল কাৰ্বন ডাই অক্সাইড গেছ। আৰু দ্ৰৱটোত কি থাকে? দ্ৰৱটোত হাইড্ৰক্লৰিক এচিড থাকে। আৰু অপশ্যন বি টো হ'ব ইয়াৰে ৰাইট এনচাৰ, হাইড্ৰক্লৰিক এচিড। 18 নম্বৰ কুৱেশ্যন, বেকিং ছ'ডাৰ ৰাসায়নিক নাম। মই আগৰ প্ৰশ্নত ক'লোৱে যে বেকিং ছ'ডাৰ ৰাসায়নিক নামটো হ'ল ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। আৰু ইয়াতে কোনটো অপশ্যনত আছে চোৱা, যে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট অপশ্যন চিত আছে। অপশ্যন চি টো হ'ব ইয়াৰে ৰাইট এনচাৰ, ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। 19 নম্বৰ, পানীত দ্ৰৱীভূত ক্ষাৰকক কোৱা হয়। যিটো ক্ষাৰক কি হয়? পানীত দ্ৰৱীভূত হয়, অৰ্থাৎ গলি যায় পানীত। আৰু সেইটো কি ক্ষাৰক? ইয়াতে দিয়া আছে যে তীব্ৰ ক্ষাৰক, মৃদু ক্ষাৰক, এলকালাইড আৰু দিয়া আছে ক্ষাৰ। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, এইটো হ'ব ক্ষাৰ, যিটো পানীত দ্ৰৱীভূত হৈ যায়। অপশ্যন ডি। 20 নম্বৰ কুৱেশ্যন, তলৰ কোনবিধ এবিধ প্ৰাকৃতিক সূচক নহয়? প্ৰাকৃতিক সূচক নহয়। প্ৰাকৃতিক কেইটা আমি জানোৱে যে লিটমাছ আৰু দিয়া আছে হাইড্ৰজেনিয়াছ পাহি, মিথাইল অৰেঞ্জ আৰু হালধি। হালধিটোও প্ৰাকৃতিক, হাইড্ৰঞ্জিয়াৰ পাহিটোও তোমাৰ এইটো প্ৰাকৃতিক সূচক, লিটমাছটোও প্ৰাকৃতিক সূচক। গতিকে ইয়াতে প্ৰাকৃতিক সূচক কোনটো নহয়? মিথাইল অৰেঞ্জ। আৰু অপশ্যন চি টো হ'ব ৰাইট এনচাৰ, মিথাইল অৰেঞ্জ। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু পুনৰবাৰ তোমালোকক আৰু এবাৰ কৈছোঁ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু ভিডিঅ'টো ভাল লাগিছে যদি এটা লাইক কৰি দিবা। নমস্কাৰ।